Itu hol dice. Hello everyone, welcome back to my YouTube channel. So friends, এতিয়া মই উপস্থিত আছো হি এখন ৰবাৰ বাগানত আৰু ৰবাৰৰ বিষয়ে কিছু কথা আপোনালোকক কম আৰু ৰবাৰ সাধাৰণতে ৰবাৰ উঠি মিলি কেনেদৰে মেচিনত পেৰা হয় সেইটো দৃশ্য আপোনালোকক কিছু দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, ৰবাৰ সাধাৰণতে 6-7 বছৰ লাগে আৰু 6-7 বছৰৰ পিছত কাটিব পাৰে আৰু কিছু দৃশ্য আপোনালোক দেখাম। এইটো চাওক, এনেদৰে এইটো কাটি উলিয়াই ৰাতিপুৱা ভাগত আৰু 2 ঘণ্টা 3 ঘণ্টাৰ পিছত আকৌ ৰবাৰবিলাক উঠাবলৈ আহে। উঠাৰ পিছত মেচিনত লৈ যাবহি আৰু মেচিনত লোৱাৰ আগতে এইবিলাক এচিড পানী দি মেলি চিট তেনেকৈ বনোৱা হয়। মই বৰ্তমান উপস্থিত আছোঁ পাহামত ৰবাৰ পেৰা মেচিনত। ইয়াতে এতিয়া ৰবাৰ পেৰা হ'ব। তো গাইজ, যিটো আপোনালোকে চাব, ধুনীয়াকৈ মেচিনত ৰবাৰ পেৰাই থকা হৈছে আৰু ৰবাৰ পেৰাৰ পূৰ্বে এইটো এচিড পানী কেনেদৰে মিহলাব লাগে এইটোৰ বিষয়ে কিছু আপোনালোকক জনাম। তো প্ৰথমতে আপোনালোকে 5 লিটাৰ পানী ল'ব আৰু 5 লিটাৰ পানীত 1 কাপ এচিডটো দিব আৰু ভালকৈ মিহলাব লাগিব। তাৰপিছত 2 লিটাৰ আঠা লৈ 1 লিটাৰ পানী তাত মিহলাই আৰু তাত যিটো প্ৰথমতে এচিড পানী মিহলোৱা হৈছে সেই এচিড পানীটো 1 কাপ দিব লাগে। তাৰপিছত 3 ঘণ্টাৰ পিছত এনেকৈ থৈ মেলি ভালকৈ মিহলাই মেলি 3 ঘণ্টাৰ পিছত এইটো মেচিনত লৈ গৈ এনেকৈ পেৰাই থকা হয়। এইখিনিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু যদি চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ভালকৈ তুলি দে। এইটো বহুত ধুনীয়া হৈছে। বহুত ধুনীয়া হৈছে ন? তো গাইজ, মেচিনত এনেদৰে বনাই আনি চিলিবিলাক ৰ'দত শুকুৱাই দিয়া হয় আৰু শুকুৱাৰ পিছত বজাৰলৈ বিক্ৰীৰ বাবে লৈ যোৱা হয় আৰু বৰ্তমানৰ মূল্য আছে ইয়াত 140ৰ পৰা 150 টকালৈকে। তো এইখিনিয়ে আছিলে ভিডিঅ'।